আজি 13 তাৰিখে অইল মেক্সৰ পৰা অহা 24 কেলৰ এখন টেংকাৰ জগদুৱাত তিনিআলিত দুৰ্ঘটনা পতিত হয় আৰু পতিত হোৱাৰ পিছত এই উক্ত 24 কেলৰ টেংকাৰটো পৰি যোৱাৰ পিছত তাৰ টেংকাৰত থকা তেলসমূহ ৰাষ্ট্ৰীয় ঘাইপথত পৰি যায় আৰু পৰাৰ পিছত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিবিলাক ড্ৰেইন আছে সেই ড্ৰেইনবিলাকৰ মাজেদি গুচি যায় আৰু জিলা আমাৰ অগ্নি নিৰ্বাপক বাহিনী টিয়ক আৰক্ষী থানা আৰু আমাৰ সাৰ্কল অফিচাৰে তাতে গৈ তেখেতসকলে নিৰীক্ষণ কৰিছিলে সম্পূৰ্ণ বিষয়বিলাক আৰু তাৰ পিছত যিবিলাক ঘটনা হ'ল তেখেতসকলে কেৱল মাত্ৰ আমি যেটো কথা আমি অনুমান কৰিছোঁ তেখেতসকলে কেৱল মাত্ৰ অইল মেক্সৰ যেটো টেংকাৰ আছে এই টেংকাৰটো কি ধৰণে তেখেতসকলে লৈ আহিব পাৰে নিৰাপদ জেগাত ৰাখি পাৰে সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিলে তাৰ যে তেলসমূহ পৰি থাকিলে তাৰ পৰা যে কিবা ঘটনা সংঘটিত হ'ব পাৰে তেল মাত্ৰ তেখেতসকলে চিন্তা নকৰিলে যাৰ বাবে আমি খুব প্ৰকাশ কৰিছোঁ গৌৰৱ জনাইছোঁ যাৰ ফলত এই তেলসমূহ গৈ জগদুৱাৰ যিখন নৈ আছে নৈখনত এই সম্পূৰ্ণ তেলবিলাক তাত উপঙি থাকিলে টিয়ক চাহ বাগিচাৰ 12 নম্বৰ লাইনত কৰম পৰৱৰ সেইদিনাখন কৰম পৰৱ আছিলে তাৰ যিসকল কৰ্মী আছে তেখেত নিয়ম নীতি কৰিবলৈ সেই নৈখনত যেতিয়া গৈছিলে তাত চাকি জ্বলাবলৈ লওঁতে সমগ্ৰ নৈখন তাত সেই তেলসমূহ জ্বলি যায় আৰু তাৰ ফলত দুগৰাকী মহিলা আৰু এগৰাকী কিশোৰী 14 বছৰীয়া কিশোৰী সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয় যিসকল এতিয়া উন্নতমান চিকিৎসা যোৰহাট মেডিকেলত সেইদিনা উক্ত দিনাখন তেখেতসকলক ভৰ্তি কৰোৱা হৈছিলে ইয়াত চিকিৎসাৰ ব্যৱস্থা নথকাৰ কাৰণে তেখেতসকলে যোৱাকালি ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ কৰিছে কিন্তু 48 ঘণ্টা পাৰ হৈ গ'ল তাৰ পিছতো অসম যোৰহাট জিলা প্ৰশাসনে এবাৰো কিন্তু তেখেতসকলৰ ঘৰত গৈ এই যে যিসকল গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু ইয়াত অসম স্বাধীনতা ছাত্ৰ সন্থাৰ লগতে ইয়াতে থকা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বীৰ লাচিত সেনাকে ধৰি আদিবাসী ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘক ধৰি সমূহ যিবিলাক আমাৰ স্থানীয় যিবিলাক সংগঠন আছে সকলোৱে সহযোগিতাত আজি গণবিক্ষোভ কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে আৰু আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে তেখেতসকলক কম্পেনচেশ্যন দিয়াৰ লগতে এই যে উক্ত যেটো ঘটনা হৈছে অগ্নিদগ্ধ হ'ল তাত অগ্নি লাগিলে এই ঘটনাটোক এটা ন্যায়িক পৰ্যায়ৰ তদন্ত কৰি কাৰ গাফিলতি কাৰ নেগলিজেন্সিৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ল এক ন্যায়িক পৰ্যায়ৰ এটা তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ লগতে তেখেতসকলক উন্নত মানদণ্ডৰ চিকিৎসা লগতে তেখেতসকলক যেটো আজি 80% বেছি তেখেতসকল অগ্নিদগ্ধ হৈছে তেখেতসকলক এককালীনভাৱে তেখেতসকলক সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু যোৱাকালি আমি ইতিমধ্যে CDC ছাৰক আমি এই কথাবিলাক সম্পূৰ্ণ কথাবিলাক আমি কথা বতৰা হৈছে আৰু আজি 48 ঘণ্টাৰ পিছত যেতিয়া নহ'ল আমি কাৰ্যসূচী কৰিবলৈ আহিলোঁ আৰু ইয়াৰ পিছত কোনো ধৰণৰ আমি আলোচনা বিলোচনা আমি জিলা প্ৰশাসনৰ লগত কৰা নহ'ব আমি স্পষ্টভাৱে আজি এই গণবিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি জনাইছোঁ আৰু নিশ্চিতভাৱে যদি এই কাৰ্যসূচী যিবিলাক আমাৰ দাবীসমূহ আছে পূৰণ নকৰে নিশ্চিতভাৱে সমগ্ৰ যোৰহাট জিলা চাহ বাগিচা স্তব্ধ কৰি দিয়া